असम के सोनितपुर जिले के सहित राज्य के विभिन्न क्षेत्रों में आई भीषण बाढ़ ने जनजीवन को पूरी तरह प्रभावित कर दिया है। बाढ़ की चपेट में आकर अब तक कई लोगों की जान जा चुकी है, जबकि हजारों परिवार बेघर हो गए हैं। अनेक लोग राहत शिविरों में या खुले आसमान के नीचे रहने को मजबूर हैं। भोजन, स्वच्छ पेयजल, दवाइयों तथा अन्य आवश्यक वस्तुओं की कमी के कारण बाढ़ प्रभावित लोगों को भारी कठिनाइयों का सामना करना पड़ रहा है। इसी संकट की घड़ी में बाढ़ पीड़ितों को राहत पहुंचाने के उद्देश्य से ढेकियाजुली विधानसभा क्षेत्र के विधायक एवं असम सरकार के कैबिनेट मंत्री अशोक सिंघल के निर्देश पर भारतीय जनता पार्टी ढेकियाजुली विधानसभा क्षेत्र के कार्यकर्ता राहत सामग्री लेकर ऊपरी असम के नाजिरा पहुंचे। भारतीय जनता पार्टी के वरिष्ठ नेता जन सैकिया के नेतृत्व में किए गए प्रतिनिधिमंडल ने नाजिरा विधानसभा क्षेत्र के विधायक मयूर बरगोहाई को बड़ी मात्रा में राहत सामग्री औपचारिक रूप से सौंपी। जानकारी के अनुसार इस राहत सामग्री का वितरण बाढ़ प्रभावित लोगों के बीच किया जाएगा। मानवीय संवेदनाओं का परिचय देते हुए उठाए गए कदम की स्थानीय लोगों ने सराहना की है। साथ ही समाज के सभी वर्गों से अपील की है कि वे इस कठिन समय में बाढ़ प्रभावित लोगों की सहायता के लिए आगे आए। ढेकियाजुली विधानसभा समष्टिर विधायक तथा असम सरकारेर मंत्री अशोक सिंघालर तत्परतात भारतीय जनता पार्टीर ढेकियाजुली समष्टिर कार्यकर्ताসকলে আজি আপোনাৰ সমষ্টিলৈ বানপীড়িত ৰাইজৰ কাৰণে কিছু সাহায্য লৈ আহিছে, কি ক'ব ক্ষেত্ৰত? আমি প্ৰথমতে ঢেকিয়াজুলিবাসী ৰাইজক তথা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰদ্ধা ককাইদেউ অশোক সিংহাল ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিপদৰ সময়ত যি তেওঁ মহানুভৱতা দেখুৱালে তাৰ কাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যিখিনি বস্তু আপোনালোকে পঠিয়াইছে এই বস্তুখিনিয়ে বানাক্ৰান্ত যিসকল ৰাইজ আছে ৰাইজক যথেষ্ট উপকৃত কৰিব। আৰু যে মানুহৰ মাজত যে আজিও যে মানৱতা জীয়াই আছে সেইটোৱে আজি প্ৰমাণ কৰিছে, কিয়নো আজি ঢেকিয়াজুলিৰ পৰা আপোনালোক আহি আজি আমাৰ নাজিৰাত আহি উপস্থিত হৈছে। গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোক সকলোৱে সুস্বাস্থ্য থাকক, দীৰ্ঘায়ু হওক আৰু সন্মানীয় বিধায়ক মহোদয় তথা সন্মানীয় মন্ত্ৰী ডাঙৰীয়া আৰু এইদৰে ৰাইজৰ কাৰণে যাতে কাম আৰু ভাল কাম কৰি যায়। আৰু দেখিছে যে আমাৰ যেতিয়া আপোনালোকে অঞ্চলবোৰ দেখিব, আপোনালোকে দেখিব যে ৰাইজ যথেষ্ট কষ্টত আছে। চৰকাৰৰ ফালৰ পৰা সকলোখিনি সুবিধা কৰি দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহা 3 তাৰিখে নাজিৰালৈ আহিব আৰু সেইদিনাখন তেওঁ সকলোৰে যিসকল মানে ইয়াত ক্ষতিগ্ৰস্ত হৈছে একাউণ্টত 15,000 টকাকৈ তেওঁ সোমোৱাই দিব। কিন্তু মেইন আমাৰ কথাটো হৈছে যিবোৰ ঘৰবোৰ আছে ঘৰবিলাকত এতিয়াও বহুত পলস সোমাই আছে। গতিকে আমাৰ যিসকল ৰাইজসকল আহিছে ৰাইজসকলে বহুত বাহিৰৰ পৰা অহা ৰাইজে সেই বানাক্ৰান্তৰ যিসকল লোক আছে তেওঁলোকৰ ঘৰত গৈ এই পলসখিনি বা বোকাখিনি উলিয়াই দিয়াৰ কাৰণেও তেওঁলোকে নিজেও শ্ৰমদান কৰি গৈছে। গতিকে আমি আশা ৰাখিছোঁ অহা দিনবিলাকত আমি নাজিৰা সমষ্টিক আকৌ নতুন ৰূপত সজাই তুলিব পাৰিম। এইখিনি সময় আমাৰ যথেষ্ট এক কষ্টৰ সময়। এই সময়খিনিত আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ৰাজনীতিৰ ঊৰ্ধত থাকি আমি মানৱতাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। আৰু অসমবাসী ৰাইজে যিধৰণে আমাৰ ওচৰত আহি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ অসম চৰকাৰ সকলো মন্ত্ৰী তথা বিধায়কে আমাক সহায় হাত আগবঢ়াইছে, আমি আপোনালোকৰ মাধ্যমৰ যোগেদি সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিখিনি সামগ্ৰী মন্ত্ৰীগৰাকীয়ে পঠিয়াইছে এইখিনি আপোনাৰ বিধায়ক সেৱা কাৰ্যালয়ৰ পৰাই আমি তাৰমানে কথাটো এনেকুৱা হৈছে, বহুত জেগা এনেকুৱা আছে আমি এতিয়াও ৰাস্তাবোৰ খুলিব পৰা নাই। কিন্তু ৰাস্তা দাঁতিত যিবোৰ লোকসকল আছে বহুত বাহিৰৰ পৰা যিসকল লোকসকল আহিছে তেওঁলোকে সেই লোকসকলক দি গৈছে। কিন্তু ভিতৰত যিসকল লোকসকল আছে সেইসকলে অকল চৰকাৰী যিটো ব্যৱস্থাৰ যোগেদি সাহায্য আগবঢ়োৱা হৈছে সেইখিনিহে পাইছে। সেইকাৰণে মই মানে আপোনালোকৰ সতীৰ্থসকলক অনুৰোধ জনাইছিলোঁ যে আপোনালোকে আমাৰ ইয়াত যদি থৈ যায় আমি তেতিয়া ট্ৰেক্টৰৰ যোগেদি বা অন্যান্য ব্যৱস্থাৰ যোগেদি ভিতৰ অঞ্চলবিলাকত যিখিনি লোক আছে সঁচা অৰ্থত সেই লোকখিনি তেতিয়া উপকৃত হ'ব। সেইকাৰণে আজি আপোনালোকে ইয়াত গোটেই বস্তুখিনি আমাৰ হাতত অৰ্পণ কৰিছে। আৰু আমিও আজি ৰাতি বা কাইলৈৰ ভিতৰত আমি ট্ৰেক্টৰৰ যোগেদি বা অন্যান্য যি ব্যৱস্থা হয় ব্যৱস্থাৰ যোগেদি আমি ভিতৰ গাঁওবিলাকত আমি এই বস্তুখিনি দিয়াৰ ব্যৱস্থা কৰিম।